ভিডিও আমি ডিসকাস কৰিছোঁ আপোনালোকে প্লেলিষ্টত দেখা পাইছে ভাগকে ওৱান ৱৰ্ড সাবস্টিটিউশন তাৰ ভিতৰত ডিমিনিটিভ ফৰ্ম পঢ়িলোঁ ইয়ং ওৱান অফ এনিমেল পঢ়িলোঁ বা সাউন্ড অফ এনিমেল আমি পঢ়িছোঁ সাউন্ড অফ এনিমেল বা ষ্টাডি অফ ইনসেক্ট ষ্টাডি অফ বেলেগ কিবা কিবি প্ৰফেশ্যনৰ সেইবিলাক আমি পঢ়িছোঁ সকলোবিলাক আপোনালোকে নিশ্চয় এতিয়ালৈকে চালে ভিডিঅ'বিলাক আৰু এটা কথা যে ওৱান ৱৰ্ড সাবস্টিটিউশন আপোনালোকে মুখস্থ কৰিব লাগিব তাৰ বাহিৰে উপায় নাই কাৰণ এইটো এটা মুখস্থ কৰাই বস্তু হয় বুজিবলৈ বিশেষ নাথাকে বাকী গ্ৰামাৰবিলাক আমি ভালকৈ বুজিছোঁ এতিয়া ওৱান ৱৰ্ড সাবস্টিটিউশন ডিনটিং প্ৰফেশ্যন বেলেগ বেলেগ প্ৰফেশ্যনবিলাকক কি বুলি জনা যায় ইংলিছত ওৱান ৱৰ্ড হিচাপে সেইটো আজি আমি ডিছকাছ কৰিম ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কাৰণ ইয়াৰ পৰা ডাইৰেক্টলি প্ৰশ্ন হৈছে ফ্ল'ৰিষ্টটো এইটো আহিছিলে আমাৰ DHS এক্সামিনেশ্যন টেকনিকেল যোনটো হৈছিলে টেকনিকেল 2022 চনত সেইকেইদিন হৈ যোৱা এক্সামিনেশ্যনত এই প্ৰশ্নটো আহিছিলে ইয়াৰ পৰা ডাইৰেক্টলি দিছিলে চ' প্ৰথমত আছিলে এংকৰ মানে আপুনি গম পাইছে যে এ পাৰ্চন হু ৰিপ্ৰেজেণ্টছ ৰেডিঅ' আৰু টেলিভিশ্যন প্ৰগ্ৰেম এংকৰ আপোনালোকে দেখা পায় এৱাৰ্ড শ্ব'বিলাকত এংকৰ থাকে সেইটো আপোনালোকে গম পাইছে সহজ তাৰ নেক্সট এন্থ্ৰপলজিষ্ট মানে ওৱান হু ষ্টাডিজ দ্য ইভলিউশ্যন অফ মেনকাইণ্ড এইটো আমি ডিছকাছ কৰিছিলোঁ যেটা ষ্টাডি অফ ৱৰ্ড কনষ্টিটিউশ্যন ৱৰ্ড পঢ়িছিলোঁ ছাবষ্টিটিউশ্যনৰ তেতিয়া আমি পঢ়িছিলোঁ যে এন্থ্ৰপলজিষ্ট মানে ওৱান হু ষ্টাডিজ যিয়ে ষ্টাডি কৰে কি ষ্টাডিজ কৰে আমাৰ মেনকাইণ্ডৰ ইভলিউশ্যন আমাৰ কেনেকৈ ইভলিউশ্যন হ'ল কেনেকৈ আমাৰ মানৱ জাতিৰ ইভলিউশ্যন হ'ল সেই সম্পৰ্কে যোনে ষ্টাডি কৰে তাক কয় এন্থ্ৰপলজিষ্ট তাৰ নেক্সট এষ্ট্ৰনট মানে গম পাইছে যে এ পাৰ্চন হু ট্ৰেভেলছ ইন স্পেচ ক্ৰাফ্ট এষ্ট্ৰনটটো আপোনালোকে পাই থাকে এইটো একেবাৰে আমাৰ চিমিলাৰ শব্দ হয় ন'ন শব্দ হয় তাৰ নেক্সট কেলিগ্ৰাফিষ্ট এইটো আমি পাই থাকোঁ যে এ পাৰ্চন হু ৰাইটছ বিউটিফুল ৰাইটিংছ যিজনে বিউটিফুল ৰাইটিং যোনে ভাল লিখে তেখেতক কি ক'ব কেলিগ্ৰাফিষ্ট তাৰ নেক্সট আছিলে কাৰ্টোগ্ৰাফাৰ মানে ওৱান হু ড্ৰ'জ মেপ যিয়ে মেপ ড্ৰ' কৰে ভালকৈ মনত ৰাখিব যে কাৰ্টোগ্ৰাফাৰ মানে যোনে মেপ ড্ৰ' কৰে গ্ৰাফ বুলি মনত ৰাখিব আপোনালোকে গ্ৰাফাৰৰ পৰা গ্ৰাফ শব্দটো মনত ৰাখিব গ্ৰাফৰ পৰা মেপ শব্দটো মনত ৰাখিব ঠিক আছে কাৰ্টোগ্ৰাফাৰৰ পৰা আপোনালোকে কি হ'ব গ্ৰাফ শব্দটোৰ লগতে মেপ শব্দটো মনত ৰাখিব ঠিক আছে ইয়ালৈকে বা যেনেকৈ আপোনালোকে মনত ৰাখিব পাৰে দুবাৰ তিনিবাৰ চালে মনত থাকিব বা দুবাৰ তিনিবাৰ নিজে মুখস্থ কৰিলোঁ পঢ়ি যাওক অপশ্যন দেখিলে মনত পৰিব আপোনালোকৰ কৰিঅ'গ্ৰাফাৰত আমি পাই থাকোঁ যে যোনে ডান্স শিকায় ধৰ্মেশ ৰেমু ডিচুজা গীতামা তাহাঁতি কৰিঅ'গ্ৰাফাৰ হয় তাৰ নেক্সট আছিলে চাফাৰ মানে ওৱান হু ড্ৰাইভছ মটৰ কাৰ যিয়ে মটৰ কাৰ ড্ৰাইভ কৰে তাক ক'ব চাফাৰ তাৰ আছিলে কম্পেয়াৰ মানে ওৱান হু ইণ্ট্ৰডিউচ পাৰফৰ্মিং আৰ্টিষ্ট অন দ্য ষ্টেজ প্ৰগ্ৰেম ছেম এংকৰৰ নিচিনা প্ৰায় একেই হয় কম্পেয়াৰ মানে ওৱান হু ইণ্ট্ৰডিউচ পাৰফৰ্মিং ষ্টেজ অন দ্য ষ্টেজ প্ৰগ্ৰেমত যিয়ে আৰ্টিষ্টবিলাকক পাৰফৰ্ম কৰিবলৈ ইণ্ট্ৰডিউচ কৰে তেখেতক ক'ব কম্পেয়াৰ ঠিক আছে তাৰ নেক্সট আছিলে কিউৰেটৰ মানে ওৱান হু ইজ ইনচাৰ্জ অফ মিউজিয়াম বা ক্ৰিকেট পিটছৰ যি ইনচাৰ্জ হয় তাক ক'ব কিউৰেটৰ তাৰ নেক্সট এই প্ৰশ্নটো আহিছিলে আমাৰ ফ্ল'ৰিষ্ট এইটো আহিছিলে DHSৰ টেকনিকেল গ্ৰেড 3rd গ্ৰেডত আহিছিলে যে 2022 চনৰ ফ্ল'ৰিষ্ট বুলি আমাক অহা নাছিলে আমাক আছিলে যে ওৱান হু চেলছ ফ্লাৱাৰ্ছ বা ওৱান হু ডিলছ ইন ফ্লাৱাৰ্ছ তেনেকুৱা প্ৰশ্ন আহিছিলে আমি ক'ব লাগিব ফ্ল'ৰিষ্ট তাত আছিলে এটা অপশ্যন ফ্লাৱাৰ বহুতে ফ্লাৱাৰ ক্লিক কৰিছে কিন্তু ফ্লাৱাৰ নহয় ওৱান হু ডিলছ ইন ফ্লাৱাৰ ইজ কল্ড ফ্ল'ৰিষ্ট ঠিক আছে ফ্ল'ৰিষ্ট তাৰ নেক্সট ইনভিজিলেটৰ শব্দটো আপোনালোকে পাই থাকে আমি যেতিয়া এক্সামিনেশ্যন দিমগৈ তাত ইনভিজিলেটৰ থাকে টিচাৰ থাকে যিয়ে ছুপাৰভাইজ কৰে এক্সাম হলটো ছুপাৰভাইজ কৰে যে ইনভিজিলেটৰ ওৱান হু ছুপাৰভাইজেছ ইন দ্য এক্সামিনেশ্যন হল ঠিক আছে তাৰ নেক্সট আছিলে লেক্সিকোগ্ৰাফাৰ মানে ওৱান হু কম্পাইলছ ডিক্সনেৰী যিয়ে ডিক্সনেৰী কম্পাইল কৰে বনায় লিখে তেখেতক ক'ব লেক্সিকোগ্ৰাফাৰ তাৰ নেক্সট হৈছে ৰেডিঅ' জকি শব্দটো আমাৰ কাৰণে চিননিম আমি পাই থাকোঁ আমাৰ কাৰণে ন'ন শব্দ হয় চিমিলাৰ শব্দ হয় ওৱান হু ৰিপ্ৰেজেণ্টছ ৰেডিঅ' প্ৰগ্ৰেম তাক ক'ব ৰেডিঅ' জকি ঠিক আছে RJ বিলাক তাৰ নেক্সট চেফলজিষ্ট মানে ওৱান হু ষ্টাডিজ দ্য পেটাৰ্ণ অফ ভোটিং ইলেকশ্যন ঠিক আছে চেফলজিষ্ট ইজ এ ব্ৰাঞ্চ অফ পলিটিকেল চায়েন্স যিয়ে ষ্টাডি কৰে ভোটিং ইন ইলেকশ্যনৰ ভোটিঙৰ ওপৰত যোনে ষ্টাডি কৰে তাৰ নেক্সট আছিলে স্কাল্পটৰ মানে ওৱান হু গিভছ শ্বেপ টু ষ্ট'ন যিয়ে ষ্ট'নৰ শ্বেপ দিয়ে মূৰ্তি বনায় যিয়ে ঠিক আছে ষ্ট'নৰ পৰা মূৰ্তি বনায় ওৱান হু গিভছ শ্বেপ টু ষ্ট'ন তাৰ নেক্সট ইউজাৰৰ মানে ওৱান হু লেণ্ডছ মানি এটা হাই ৰেটছ ৱচুলি ভাই আপোনালোকে যদি গোলমাল চিনেমাখন চাইছে গোলমাল চিনেমাত কি আছিলে ৱচুলি ভাই আছিলে যোনে হাই ইণ্টাৰেষ্ট ৰেটত কি দিয়ে পইচা দিয়ে যোনটো আনল' হয় ল' মতে ইমান বেছি ইণ্টাৰেষ্ট ল'ব নাপায় আনল'ফুল হয় আনল'ফুল ৰেট ইণ্টাৰেষ্টত হাই ৰেট ইণ্টাৰেষ্টত যিয়ে মানুহক পইচা ধাৰলৈ দিয়ে ৱচুলি কৰে তাক কয় ইউজাৰাৰ চ' এইকেইটা আছিলে বহুত বেছি ইম্পৰ্টেণ্ট হয় বাকী এইবিলাকো আমি পঢ়িম ডেট অফ পাৰ্চনক কি কোৱা হয় কিলিং ডিনটিং ৱৰ্ডছবিলাকৰ ওৱান ৱৰ্ড সাবস্টিটিউশ্যন কি হ'ব সেইবিলাক আমি পঢ়িম ইয়াৰ পিছৰ ভিডিঅ'ত গতিকে এইটো এটা ইম্পৰ্টেণ্ট আছিলে আশা কৰিছোঁ আপোনালোকে
বুজি পাইছে বাৰে বাৰে চাব মনত ৰাখিব এনেকুৱা প্ৰশ্ন আহিব পাৰে কাৰণ 2022 চনৰ টেকনিকেলটো ইয়াৰ পৰা প্ৰশ্ন ডাইৰেক্টলি আহিছে বাকী হয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ